চাওক, এইটো বিষয়লৈ মই তেখেত কি কৈছে কি কোৱা নাই এতিয়ালৈকে মই জানিবলৈ সক্ষম হোৱা নাই, গতিকে মই এই সম্পৰ্কে বিশেষ মন্তব্য আগনবঢ়াম। কিন্তু তেখেত যদি আহিছে কিবা পলিটিকেল কাৰণত আমাৰ BTRত, তাত আমাৰ ক'ব লগা একো নাই, সকলোৰে অধিকাৰ আছে। কিন্তু কিছুমান মানে ইছ্যু লৈ পেলাই তেখেত মানে ইয়াত ৰাজনীতিকৰণ নকৰিলে ভাল হয় বুলি মই ক'ব খোজোঁ। এইটো লৈ কোনো ৰাজনীতি কৰিব নালাগে। যদি BTRত নিজৰ ৰাজনৈতিক এজেণ্ডা লৈ কিবা আহিছে, আহক, তাত লৈ আমাৰ ক'ব লগা একো নাই। কিন্তু সেই ইছ্যুটো লৈ খুব মানে এটা স্পৰ্শকাতৰ এটা বিষয় হৈ আছে, আপোনালোকে সকলোৱে জানে। এতিয়া সেইটো যদি আৰু জ্বলা জুইত ঘিউ ঢালিব খোজে, তেনেহ'লে এইটো আমাৰ বোধেৰে ঠিক নহ'ব যেন লাগে। সকলোৰে অধিকাৰ আছে। আমাৰ ইয়াতে একো এফেক্ট নপৰে, কাৰণ আমি UPPL দল হিচাপে খুব শক্তিশালী স্থিতিত আছোঁ, 1 নম্বৰ স্থিতিত আছোঁ আমি BTRত। এতিয়া সেই হিচাপত আমি কাকো কোনো দলক ভয় নকৰোঁ আৰু কোনো দলক আমি বাধাও নিদিওঁ। সিহঁতৰ নিজৰ এজেণ্ডা, নিজৰ দলীয় কাৰ্যসূচী কৰিব পাৰে, তাত আমাৰ ক'ব লগা একো নাই। কিন্তু আমি নিজাববীয়াকৈ আমি খুব শক্তিশালী স্থিতিত আছোঁ এতিয়া UPPL দল হিচাপে। গতিকে আমি ৰাইজৰ সঁহাৰি আপোনালোকে দেখাই পাই আছে। দিনে দিনে আমাৰ হাজাৰ বিজাৰ আমাৰ দলত যোগদান কৰি আছে। আমাৰ অনুষ্ঠানসমূহত, আমাৰ প্ৰগ্ৰামসমূহত হাজাৰ হাজাৰ লোকৰ অংশগ্ৰহণ হৈ আছে। এইবিলাকে প্ৰমাণ কৰে আমি কি ধৰণে মানে স্থিতিত আছোঁ।